ধেমাজি সদৰ আৰক্ষী থানাত গোচৰ নং 149/23 US 120B 420/406/409 ভাৰতীয় দণ্ডবিধিৰ অধীনত ধেমাজি আৰক্ষীয়ে দুগৰাকী সহকাৰী কাৰ্যবাহী অভিযন্তাক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰে ধেমাজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাই। দুজন বিষয়াকে ইতিমধ্যে সোধপোছ চলাই থকা হৈছে। লগতে এই গোচৰটোত আন কেইবাজনো লোকক আটক কৰাৰ সম্ভাৱনা আছে। লবৰাম সোণোৱালক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰঙিয়াত আৰু সুনীল দলেক গ্ৰেপ্তাৰ কৰিছে ধেমাজিত। এইটো এটা মিছ এপ্ৰপ্ৰিয়েশ্যনৰ আমি কমপ্লেইন পাইছিলোঁ। অসমমালা এটা ৰাস্তা বনি আছে, তেলিজানৰ পৰা ঢকুৱাখানালৈকে যিটো ৰাস্তা বনি আছে, সেই ৰাস্তাটোত বিভিন্ন লোকৰ সম্পত্তি আৰু মাটি অধিগ্ৰহণ হৈছিলে আৰু সেইকাৰণে তেওঁলোকক কম্পেনচেশ্যন দিয়া হৈছিল। আৰু এই গোটেই প্ৰক্ৰিয়াটো কিমান পইচা কম্পেনচেশ্যন দিয়া হ'ব, কিমান কি কৰা হ'ব, এটা এছেছমেণ্ট কৰা হৈছিল 2021 চনত। 2021 চনত এছেছমেণ্ট কৰা হৈছিলে আৰু 2022 চনত সেইটো ছাবমিট কৰা হৈছিল। কিন্তু পৰৱৰ্তী কালছোৱাত দেখা গৈছে যে সেই গোটেই গণনাখিনি যিখিনি কৰা হৈছে এছেছমেণ্ট, লগত মিছ এপ্ৰপ্ৰিয়েশ্যন পোৱা গ'ল। য'ত বিল্ডিং নাই তাত বিল্ডিং দেখুওৱা হৈছে। গতিকে সেনেকুৱা ধৰণৰ এটা কমপ্লেইন আছিলে আৰু সেইমতে আমি এটা কেছ ৰুজু কৰিছিলোঁ। ধেমাজি PS কেছ নম্বৰ 149/23 আণ্ডাৰ ছেকশ্যন 120B 420/406/409 IPC। আৰু তদন্তকালত আমি বহুখিনি আগবাঢ়িছোঁ আৰু ইতিমধ্যে দুজন ইঞ্জিনিয়াৰ PWD বিল্ডিং বিভাগৰ আমি এৰেষ্ট কৰিছোঁ আৰু তেখেতসকলক সোধপোছ কৰি আছোঁ। এইখিনি এতিয়ালৈকে তদন্তৰ অগ্ৰগতি। আৰু কোনোবা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে নেকি? আছে, হয়তো পৰৱৰ্তী কালছোৱাত আৰু দুজনমান লোক গ্ৰেপ্তাৰ হ'ব পাৰে। এনেই বৰ্তমানলৈকে কিমান শতাংশ পুঁজি আচলতে ইয়াৰ পৰা মোকলাই দিয়া হৈছিলে? আমি জনাত এতিয়ালৈকে 50% পুঁজি 24,15,17,644 টকা আছিল। তাৰে 50% মোকলাই দিয়া বুলি আমি গম পাইছোঁ। বিশেষকৈ যি এছেছমেণ্ট কৰিছে সেই এছেছমেণ্টত আপোনালোকে তথ্য যিখিনি তেওঁলোকে দাখিল কৰিছে সেই তথ্যৰ কেনেকুৱা ধৰণৰ বিসংগতি পদক্ষেপ কৰিছে তাত আচলতে? বিসংগতি বুলি ক'বলৈ গ'লে ডিটেইলছ ক'বলৈ গ'লে বহুখিনি আছে, কিন্তু সহজভাৱে সৰলভাৱে ক'বলৈ গ'লে ধৰি লওক এখন চালি আছে মাটিৰ ওপৰত, আৰু কিন্তু সেইটো দেখাই দিয়া হৈছে এটা আছাম টাইপ বিল্ডিং টাইপ, সেনেকুৱা ধৰণৰ কিছুমান বিসংগতি পোৱা গৈছে। এতিয়া কাকে গ্ৰেপ্তাৰ কৰিছে? এতিয়া আমি সুনীল দলে এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ, তেখেত PWD বিল্ডিং বিভাগৰ, তেখেতক এৰেষ্ট কৰা হৈছে। আৰু লব সোণোৱাল জুনিয়ৰ ইঞ্জিনিয়াৰ আছিল সেই সময়ত, এতিয়া এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, তেওঁ ধুবুৰীত কৰ্মৰত। ক'ৰ পৰা গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক? আমি এজনক ৰঙিয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছোঁ আৰু এজন ধেমাজিৰ পৰা গ্ৰেপ্তাৰ কৰিছোঁ।